লৈকে আহি পৰিছোঁ 10 ছেপ্টেম্বৰ ৰিমোট জমা হ'ল এতিয়া কেতিয়াবা তেওঁ ডিচেম্বৰ কথা কয় কেতিয়াবা জানুৱাৰী কথা কয় যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগটো কিয় ৰৈ আছে কাৰ কাৰণে ৰৈ আছে যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগ তো কাৰ কাৰণে ৰৈ আছে ৰ'বলৈনো কি আছে মইতো ইয়াতে বহি আছোঁ মই ক'ৰবাত গৈছোঁ নেকি মই অসমৰ ভিতৰতে আছোঁ তেওঁহে অসম এৰিব লাগিব বিধানসভা নিৰ্বাচনত এইখন এছআইটিৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় পোৱাটো সম্ভৱ নে আপুনি কি ক'ব একে এছআইটি কৰা মানুহবোৰ জন্মুনী ৰাভাটো একে এছআইটি মোৰ ক্ষেত্ৰতো একে এছআইটি মই কৈ দিওঁ যিজন মুখ্যমন্ত্ৰী নিজৰ চাৰ্জশ্বীট লুকাবলৈ জানে সেইজন মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ তথ্যবোৰ সদায় লুকাই ৰাখিব তথ্যবোৰ কেতিয়াও ফাদিল হ'বলৈ নিদিয়ে এজন মুখ্যমন্ত্ৰী চাৰ্জশ্বীট লুকাবলৈ এক্সপাৰ্ট গভীৰ চিৰিয়াছ চাৰ্জশ্বীট লুকাবলৈ এক্সপাৰ্ট তো সেইকাৰণে সত্য জোনমণি ৰাভাৰ ক্ষেত্ৰতে হওক মোৰ ক্ষেত্ৰতে হওক বা জুবিন গাৰ্গৰ ক্ষেত্ৰতে হওক তেওঁ ইচ্ছা থাকিলে কেতিয়াও সত্যটো ৰাজন নহ'ব ধন্যবাদ আৰু এটা কথা সুধি লওঁ মানে 5 মাহ আছে ইলেকশ্যনলৈ বিৰোধী ঐক্যৰ কথাটো কেনেকুৱা ধৰণৰ আজিৰ তাৰিখত আমি সদায় কৈ আছোঁ যে আমি নিৰ্বাচনৰ ক্ষেত্ৰত আমি অকলে নেখেলোঁ বিভিন্ন দলৰ লগত বিভিন্ন সময়ত বিভিন্ন বিষয় লৈ আমি আলোচনা কৰিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত আমি অসমৰ বিষয়বোৰ লৈ আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আলোচনাত মিলিত হৈছিলোঁ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমাৰ বিভিন্ন দলবোৰ একে মঞ্চত উপস্থিত হৈছে যেতিয়া আনুষ্ঠানিকভাৱে কিবা এটা আমি সিদ্ধান্ত ল'ম আপোনালোকক জনোৱা যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত